Hello everyone, welcome to my YouTube channel. JKB Automobiles পৰা এটি নতুন ভিডিও লৈ আপোনালোকক স্বাগতম জনালো। আজি 2025 বৰ্ষৰ প্ৰথম দিন, হেহে পোনপ্ৰথমে আপোনালোকক নতুন বছৰৰ হিয়া ভৰা উলক ও শুভেচ্ছা জনালো। আজি আমি বছৰৰ প্ৰথম দিন হিচাপে আমি এটি মন্দিৰলৈ আহিছোঁ। ঢেকিয়াজুলি টাউনৰ পৰা অতি কমেও 10 কিলোমিটাৰ আঁতৰত লক্ষী মন্দিৰ বুলি জনাজাত। তালৈ আমি আজি প্ৰথম আহিছোঁ। মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি আমাৰ খুব ভাল লাগিছে। চাৰিওফালে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, গছ গছনিৰে ইয়াত ধুনীয়া পৰিৱেশ এটি ভাল লাগিছে। যিহেতু আজি বছৰৰ প্ৰথম দিন, সেয়েহে মন্দিৰৰ ভিতৰত আজি বিভিন্ন মানুহৰ সমাগম দেখিবলৈ পোৱা গৈছে। ইয়াৰ চাৰিওফালটো মোৰ আটাইতকৈ ভাল লাগিছে। চব গছ গছনিৰে একেবাৰে ভৰপূৰ, বহুত ডাঙৰ এৰিয়া হয়। আপোনালোকক ইয়াৰ সম্পূৰ্ণ এৰিয়াটো মই দেখুৱাই দিছোঁ। নিশ্চয় আপোনালোকে দেখিছে ইমান ডাঙৰ এৰিয়া, যথেষ্ট ঠাই আছে। এয়া মন্দিৰৰ সন্মুখৰ ভাগ। মন্দিৰ দেখিবলৈ খুব ধুনীয়া লাগিছে। আজি বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে, যিহেতু বছৰৰ প্ৰথম দিন আজি। গতিকে সকলোৱে এটি চাকি জ্বলাবলৈ আহিছে। আমিও সেয়েহে বছৰৰ প্ৰথম দিন বুলি আজি আহিছোঁ। আগতে অহা নাছিলোঁ, কিন্তু মন্দিৰটোৰ কথা শুনি আছিলোঁ। আপুনি যদি আহে এইটো মন্দিৰত, ঢেকিয়াজুলি টাউনৰ পৰা আহিব, নাৰায়ণপুৰ চেণ্টাৰ পাব। তাৰে পৰা 3 কিলোমিটাৰ ভিতৰত সোমাই গ'লে ৰাইট চাইডে আপুনি মন্দিৰটো পাব। এয়া মন্দিৰৰ ভিতৰৰ ভাগ। বহু দূৰ দূৰণিৰ পৰা আজি মানুহ আহিছে। সেয়া সকলোৱে চাকি গছ জ্বলাইছে, গতিকে ভাল লাগিছে। মই আপোনালোকক চাৰিওফালটো দেখাই দিছোঁ। আপোনালোকে মন্দিৰটো কেনেকুৱা পাইছে জনাব। যদি আপোনালোকে আহিব পাৰে মন্দিৰটোলৈ, বেছি দূৰো নহয়। নাৰায়ণপুৰ চেণ্টাৰৰ পৰা 3 কিলোমিটাৰ দূৰ সোমালে মন্দিৰটো পাব। আমি এটি শ্ল' মোশ্যন ভিডিঅ' বনালোঁ। যিহেতু মন্দিৰত আহিছোঁ, এটি চিন থাকিব লাগে, সেয়েহে এটি শ্ল' মোশ্যনৰ ভিডিঅ' বনালোঁ। এয়া মোৰ ল'ৰা আৰু আমাৰ হোম মিনিষ্টাৰ একেলগে শ্ল' মোশ্যনৰ ভিডিঅ' বনাই আছে। ময়ো ভাবিছোঁ ময়ো এইটো শ্ল' মোশ্যনৰ ভিডিঅ' বনাওঁ, সেয়েহে ময়ো বৰ্তমান শ্ল' মোশ্যনৰ ভিডিঅ' বনাবলৈ প্ৰস্তুতি কৰিছোঁ। সেয়া বৰ্তমান মই আহিছোঁ। আমি পুৱা 10 বজাতে ওলাই আহিছিলোঁ। এতিয়া মোটামুটি ধৰক 12:30 বাজি গ'ল। ভাবিছোঁ এতিয়া আৰু লাহেকৈ ঘৰমুৱা হ'ব লাগে। সেয়েহে আকৌ এবাৰ আপোনালোকক চাৰিওফালটো দেখুৱাই দিছোঁ। এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। বৰ্তমান মূল পথলৈ ওলাই আহি আছোঁ। কিন্তু মন্দিৰলৈ আহি মোৰ খুব ভাল লাগিল। বছৰৰ প্ৰথম দিন ভাল লাগিল। যিহেতু পুৱা ঘৰৰ পৰা ওলাই আহিছিলোঁ, একো খোৱা নাছিলোঁ। আমাৰ ঢেকিয়াজুলি টাউনৰ নিচেই কাষত পৰম্পৰা হোটেলত সোমালোঁ। ভাবিছোঁ কিবা এটি খাই যাওঁ, যিহেতু পুৱা খালী পেটে আহিছিলোঁ। সেয়েহে আমি হোটেলত সোমালোঁ। আজি মন্দিৰত প্ৰৱেশ কৰিছোঁ কাৰণে একো মাছ মাংস খোৱা নাই। সাধাৰণভাৱে 200মান পুৰি ল'লোঁ আৰু চব্জি ল'লোঁ। এনেকৈ আমি বৰ্তমান খালোঁ। খাই পেলাই এতিয়া আমি ঘৰলৈ যাব লাগিব। বৰ্তমান আমাৰ খোৱা বোৱা হৈ গ'ল। এতিয়া ঘৰ যাবলৈ ওলাইছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।